নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম এক্সাম ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ। বন্ধুসকল, আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ আসাম টেটৰ বাবে সম্ভাৱনীয় লোৱাৰ প্ৰাইমাৰীৰ বাবে পৰিৱেশৰ ওপৰত 20টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। লগতে বন্ধুসকল, যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো চোৱাৰ মাজতে অলপ সময় উলিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। লগতে কাষতে থকা ঘণ্টাটো দবাই অল কৰি দিব যাতে মোৰ আগন্তুক এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নটিফিকেশ্যন আপোনাৰ তাত পটককৈ যাই পায়। তো বলক আজিৰ আমাৰ বিষয়ত থকা 20টা প্ৰশ্ন উত্তৰ আলোচনা কৰোঁ। 1 নম্বৰত দিয়া আছে সালোক সংশ্লেষণ বিক্ৰিয়াত কোনবিধ গেছে মুখ্য ভূমিকা লয়? অপশ্যন ক'ত দিয়া আছে কাৰ্বন ডাই অক্সাইড, খ অক্সিজেন, গ নাইট্ৰজেন, খ মিথেন। ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব? উত্তৰ কাৰ্বন ডাই অক্সাইড। 2 নম্বৰত দিয়া আছে সৰ্পগন্ধা এবিধ কি? অপশ্যন ক'ত দিয়া আছে বিষাক্ত সাপ, খ ঔষধি গছ, গ সুগন্ধি গছ, ঘ পৰিভ্ৰমী চৰাই। তেতিয়াহ'লে বন্ধুসকল সৰ্পগন্ধা এবিধ কি? সৰ্পগন্ধা এবিধ ঔষধি গছ। 3 নম্বৰত দিয়া আছে আয়ডিনৰ অভাৱত কি ৰোগ হয়? অপশ্যন ক'ত দিয়া আছে গৰল, খ কুকুৰিকণা, গ ডায়েৰিয়া, খ থাইৰয়ড। তেতিয়াহ'লে আয়ডিনৰ অভাৱত কি ৰোগ হয়? উত্তৰ অপশ্যন ক গৰল। 4 নম্বৰত দিয়া আছে বায়ুমণ্ডলত নাইট্ৰজেনৰ শতকৰা পৰিমাণ কিমান? অপশ্যন ক'ত দিয়া আছে 68%, খ 88%, গ 78%, খ 58%। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 78%। 5 নম্বৰত দিয়া আছে কপৌ ফুল হ'ল অপশ্যন ক পৰজীৱী উদ্ভিদ, খ সহজীৱী উদ্ভিদ, গ পৰাশ্ৰয়ী উদ্ভিদ, খ মৃতজীৱী উদ্ভিদ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল পৰাশ্ৰয়ী উদ্ভিদ। 6 নম্বৰত দিয়া আছে পৃথিৱীৰ জলমণ্ডলৰ শতকৰা কিমান ভাগত মহাসাগৰ আছে? অপশ্যন ক'ত দিয়া আছে 70 ভাগত, খ 97 ভাগত, গ 60 ভাগত, খ 50 ভাগত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 97 ভাগত। 7 নম্বৰত দিয়া আছে ভাৰতত সেউজ বিপ্লৱৰ পিতৃ কোন? অপশ্যন ক'ত দিয়া আছে চি.ভি. ৰমন, খ ডক্টৰ এম.এছ. স্বামীনাথন, গ আৰ ভেংকটস্বামী, খ এটাও নহয়। ভাৰতত সেউজ বিপ্লৱৰ পিতৃ হ'ল ডক্টৰ এম.এছ. স্বামীনাথন। 8 নম্বৰত দিয়া আছে কোনবিধ ৰোগ ভাইৰাছ সংক্ৰমণৰ দ্বাৰা নহয়? অপশ্যন ক'ত দিয়া আছে বসন্ত, খ কলেৰা, গ জলাতংক, খ পলিঅ'। তেতিয়াহ'লে কোনবিধ ৰোগ কলেৰা ভাইৰাছ সংক্ৰমণৰ দ্বাৰা নহয়। 9 নম্বৰত দিয়া আছে মেলেৰিয়া ৰোগৰ বীজাণুৰ নাম কি? অপশ্যন ক'ত দিয়া আছে ভেৰিচেলা, খ প্লাজমডিয়াম, গ চালমনেলা, খ এটাও নহয়। মেলেৰিয়া ৰোগৰ বীজাণুৰ নাম হ'ল প্লাজমডিয়াম। 10 নম্বৰত দিয়া আছে বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন ক'ত দিয়া আছে 15 জুন, খ 5 জুলাই, গ 5 জুন, ঘ 12 জুলাই। বিশ্ব পৰিৱেশ দিৱস 5 জুন তাৰিখে পালন কৰা হয়। 11 নম্বৰত দিয়া আছে বিশ্ব বন দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন ক'ত দিয়া আছে 21 জুন, খ 21 মে', গ 21 এপ্ৰিল, ঘ 21 মাৰ্চ। বিশ্ব বন দিৱস 21 মাৰ্চ তাৰিখে পালন কৰা হয়। 12 নম্বৰত দিয়া আছে বিশ্ব স্বাস্থ্য দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন ক'ত দিয়া আছে 7 জুন, খ 7 জুলাই, গ 7 এপ্ৰিল, ঘ 7 অক্টোবৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 7 এপ্ৰিল। 13 নম্বৰত দিয়া আছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখন হ'ল অপশ্যন ক'ত দিয়া আছে হেমিছ, খ কাজিৰঙা, গ কৰবেট, খ এটাও নহয়। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখন হ'ল কৰবেট। 14 নম্বৰত দিয়া আছে ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখন কি? অপশ্যন ক'ত দিয়া আছে বন্দিপুৰ, খ গিৰ, গ হেমিছ, খ কানহা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল হেমিছ। 15 নম্বৰত দিয়া আছে উদ্ভিদৰ পাতত থকা ক্লৰফিলৰ ৰং কি? অপশ্যন ক'ত দিয়া আছে হালধীয়া, খ সেউজীয়া, গ মুগা, খ যিকোনো। তেতিয়াহ'লে উদ্ভিদৰ পাতৰ ৰং ক্লৰফিলৰ ৰং কি? সেউজীয়া। 16 নম্বৰত দিয়া আছে কোনবিধ জীৱ অক্সিজেন নোহোৱাকৈও জীয়াই থাকিব পাৰে? অপশ্যন ক'ত দিয়া আছে ভাইৰাছ, খ মাছ, গ উদ্ভিদ, খ কিছুমান বেক্টেৰিয়া। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল কিছুমান বেক্টেৰিয়া। 17 নম্বৰত দিয়া আছে মহা জৈৱ বৈচিত্ৰ্যৰ দেশৰ ভিতৰত ভাৰতৰ স্থান কি? অপশ্যন ক'ত দিয়া আছে পঞ্চম, খ দশম, গ একাদশ, খ নৱম।
মহা জৈৱ বৈচিত্ৰ্যৰ দেশৰ ভিতৰত ভাৰতৰ স্থান হ'ল 10ম। 18 নম্বৰত দিয়া আছে তলত দিয়াবোৰৰ ভিতৰত কোনবিধ আৱৰ্জনা আটাইতকৈ অপকাৰী? অপশ্যন ক দিছে প্লাষ্টিক, খ তেজস্ক্ৰিয় আৱৰ্জনা, গ কাগজ, খ গোবৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল তেজস্ক্ৰিয় আৱৰ্জনা। 19 নম্বৰত দিয়া আছে বন্যপ্ৰাণী সংৰক্ষণ আইনখন কিমান চনত গঠন কৰা হৈছিল? অপশ্যন ক'ত দিয়া আছে 1968, খ 1970, গ 1972, ঘ 1974। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1972 চনত। 20 নম্বৰ অৰ্থাৎ আজিৰ আমাৰ বিষয়ৰ শেষৰটো প্ৰশ্ন হ'ল জৈৱ গেছ এবিধ হ'ল। অপশ্যন ক'ত দিছে এবিধ প্ৰাকৃতিক গেছ, খ মাটি খান্দি উলিয়াব পাৰি, গ এবিধ প্ৰদূষণমুক্ত ইন্ধন, খ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল এবিধ প্ৰদূষণমুক্ত ইন্ধন। বন্ধুসকল, আজিৰ আমাৰ বিষয়ত থকা 20টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্নকেইটা কেনেকুৱা পালে প্লিজ কমেণ্টত জনাব। লগতে আগলৈও এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ জানিবলৈ চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে কাষতে থকা ঘণ্টাটো দবাই অল কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।